আজি হৈছে মাঘ মাহৰ ১৭ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ ৩১ তাৰিখ আৰু আজি হৈছে জানুৱাৰী মাহৰ শেষৰ দুদিন। গতিকে আজি জীৱনলৈ আপোনাৰ শান্তি আহিবনে সংঘাতে কিছু অসুবিধা দিব পাৰে সেই বিষয়েও জানিব পাৰিব। আজি হৈছে শনিবাৰ আৰু লগতে শুক্লা ত্ৰয়োদশী তিথি, পুনৰবসু নক্ষত্ৰ থাকিব। আজিৰ দিনটো আপোনালোকৰ বাবে বৰ আকৰ্ষণীয় হ'বলৈ গৈ আছে, কাৰণ আজি আপোনালোকৰ বাবে সম্পৰ্কত কিছু মধুৰতা আহিব কিছু ৰাশিৰ বাবে, আৰু কাৰোবাৰ বাবে হয়তো কৰ্মক্ষেত্ৰত কিছুমান ডাঙৰ চেলেঞ্জ আপোনাৰ সন্মুখত আহিব পাৰে। কিন্তু আপোনালোকে একেবাৰে চিন্তা নকৰিব, কাৰণ আজিৰ ৰাশিফলৰ যি বিশ্লেষণ দিম তাত আপোনালোকৰ সমস্যাৰ লগে লগে আপোনাৰ প্ৰতিকাৰসমূহো দি যাম, যাৰ ফলত আপুনি দিনটোৰ সমাধান পাই যাব আৰু দিনটো আপুনি সলনি কৰি ল'বলৈও সক্ষম হ'ব। গতিকে পলম নকৰি আহক দিনটোৰ ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি আপুনি মিশ্ৰিত ফলদায়ক দিন আশা কৰিব পাৰে। আজিৰ দিনটোত চন্দ্ৰ আপোনাৰ ৰাশিৰ তৃতীয় স্থানত অৱস্থান কৰিব, আনহাতে আপোনাৰ ৰাশিৰ অধিপতি মংগল গ্ৰহ দশম স্থানত উচ্চস্থ হৈ থাকিব, যিটো আপোনাৰ কৰ্মজীৱনৰ বাবে অতিশয় শক্তিশালী যোগ দেখা গৈছে। শনি গ্ৰহ আপোনাৰ দ্বাদশ স্থানত বিৰাজমান হৈ থাকিব। সেইবাবে আজি আপুনি কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্ত ল'ব পাৰিব, আৰু কেইবাটাও গ্ৰহৰ সংযোগ থকাৰ বাবে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন শক্তি আৰু উদ্যমো অনুভৱ কৰিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত নতুন কিবা এটা পোৱাৰো আশা কৰিব পাৰে, আৰু আপোনাৰ পৰাক্ৰম আৰু সাহসিকতাও বৃদ্ধি পাব, যাৰ ফলত কঠিন কামবোৰো আপোনাৰ সহজে সমাধান হোৱা দেখা পাব। আৰ্থিক দিশত আজি সাৱধান হোৱাৰ প্ৰয়োজন আছে, যিহেতু শনি গ্ৰহ দ্বাদশ স্থানত আছে। হঠাতে কোনো অপ্ৰয়োজনীয় খৰচ ওলাব পাৰে। জমা টকা আজি খৰচ হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে, আৰু আজি একেবাৰে আপুনি ধাৰ দিয়াৰ পৰা বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনাৰ লোকচান হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। ব্যৱসায়ত আপুনি মধ্যমীয়া লাভৰ আশা কৰিব পাৰে। চন্দ্ৰ আপোনাৰ তৃতীয় স্থানত থকাৰ বাবে ভাই ভনীৰ সৈতে সম্পৰ্ক ভাল হ'ব আৰু তেওঁলোকৰ পৰা সহযোগিতা পাই থাকিব। সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে সম্পৰ্কত, কিন্তু আপোনালোকে যদি কথা পাতি সমাধান কৰি ল'ব পাৰে তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশটো আজি মধ্যমীয়া থাকিব। অত্যাধিক কামৰ চাপৰ বাবে মানসিক ভাগৰ বা দুশ্চিন্তা আহিব পাৰে। বিষৰ সমস্যাও আজি থাকিব পাৰে, গতিকে আপুনি জিৰণি লওক আৰু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ হ'লে আৰু গ্ৰহ দোষ নিবাৰণ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। যিহেতু আজি শনিবাৰ, সেইবাবে শনি মন্দিৰত গৈ তেলৰ চাকি জ্বলাওক বা দৰিদ্ৰক কলা বস্তু যেনে কলা তিল, কাপোৰ আদি দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি গ্ৰহ দোষ নাইকিয়া হ'ব আৰু যিবোৰ বাধাৰ সৃষ্টি হৈছে সেইবোৰো নাইকিয়া হ'ব। ৰাতিপুৱা হনুমান চালিচা পাঠ কৰিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু বিপদৰ পৰা ৰক্ষা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি গ্ৰহৰ নক্ষত্ৰৰ গণনা অনুসৰি আৰ্থিক আৰু পাৰিবাৰিক দিশত অতি শুভ হ'ব বুলি আশা কৰা হৈছে। আজিৰ দিনটো চন্দ্ৰ আপোনাৰ ৰাশিৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত দ্বিতীয় স্থানক ধনৰ ঘৰ বুলি কোৱা হয়, যাৰ ফলত আপোনাৰ আজি আৰ্থিক উন্নতিৰ বাট মুকলি হৈছে। লগতে শনি গ্ৰহ আপোনাৰ একাদশ স্থানত থকাৰ ফলত লাভ আৰু অধিক হোৱাৰ সম্ভাৱনা থাকিব। বৃষ ৰাশিৰ লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত আজিৰ দিনটো সন্তোষজনক হ'ব। যিসকল লোক বিত্তীয় সংস্থান বা বেংকৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ দিনটো আজি বিশেষ ভাল। ব্যৱসায়ীসকলে আজি পুৰণি বিনিয়োগৰ পৰা লাভ অৰ্জন কৰিব পাৰিব আৰু নতুন ব্যৱসায়িক যোগাযোগ হোৱাৰ সম্ভাৱনাও থাকিব। আৰ্থিক দিশত আজিৰ দিনটো আপোনাৰ বাবে সোণালী দিন হ'ব। চন্দ্ৰ আপোনাৰ ধনৰ স্থানত আছে, সেইবাবে আজিৰ দিনটো আপোনালোকৰ হঠাৎ ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। কিন্তু আজি আপুনি একেবাৰে ধাৰ নিদিব টকা, নহ'লে সেইবোৰ ঘূৰাই পোৱাত কিছু অসুবিধা পাব। সঞ্চয়ৰ বাবে আজি মন মেলিব আৰু ই ভৱিষ্যতে আপোনাক লাভৱানো কৰিব। দ্বিতীয় স্থান হৈছে পৰিয়ালৰ স্থান, গতিকে আজি আপোনালোকৰ কোনো মাংগলিক অনুষ্ঠান, অতিথিৰ আগমন আদি হোৱাৰ সম্ভাৱনা থাকিব ঘৰত। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি আনন্দৰ পৰিৱেশৰ বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি মিঠা কথা বতৰাই সংগীৰ মন জয় কৰিব আৰু আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্য আজি সাধাৰণতে ভালেই থাকিব, কিন্তু চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ চৰ্দি কাহ আদি হোৱাৰ সম্ভাৱনা আছে, সেইবাবে ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটো আপোনালোকে মংগলময় কৰিবলৈ হ'লে আৰু গ্ৰহ দোষবোৰ নিবাৰণ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। শনিবাৰ হোৱাৰ বাবে
আজি বটগছৰ তলত চাকি জ্বলালে সকলো বাধা দূৰ হ'ব। ৰাতিপুৱা পৰুৱাক চেনি বা আটা খাবলৈ দিয়ক, বৃষ ৰাশিৰ বাবে শুভ হ'ব আজি আপোনাৰ বাবে শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি গ্ৰহ নক্ষত্ৰৰ গণনা অনুসৰি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী দিন হ'বলৈ গৈ আছে। আজিৰ দিনটো আপোনাৰ চন্দ্ৰ নিজৰ ৰাশি অৰ্থাৎ মিথুন ৰাশিত অৱস্থান কৰিছে, যিটো আপোনাৰ প্ৰথম স্থান। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰৰ এই অৱস্থানক জন্মচন্দ্ৰ বুলি কোৱা হয়, যি মানসিক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। ইয়াৰ লগতে কৰ্মফলদাতা শনি গ্ৰহ আপোনাৰ 10ম স্থানত আছে। গতিকে আজি আপোনাৰ বহু ক্ষেত্ৰত আজি সতেজতা অনুভৱ কৰিব আৰু আত্মবিশ্বাসীও থাকিব। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আজি বৃদ্ধি পাব আৰু নিজৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব আৰু সমাজত আপোনাৰ সন্মানো বৃদ্ধি কৰিব। কোনো নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে দিনটো শুভ হ'ব। 10ম স্থানত শনিৰ অৱস্থানে আপোনাৰ কৰ্মপটু কৰি তুলিব পাৰে আজি। সেইবাবে কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ চাপ বাঢ়িলেও আপুনি আপোনাৰ বুদ্ধিমত্তাৰ সকলো সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব, বিশেষকৈ যিসকল যোগাযোগ বা সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছে। আৰ্থিক দিশটো আজি আপোনাৰ স্বাভাৱিক অৱস্থাত থাকিব। উপাৰ্জনৰ পথ সুগম হ'ব। নিজৰ সুখ স্বাচ্ছন্দ্যৰ বাবে সাজ পোছাক ক্ৰয় কৰাত কিছু ধন আজি খৰচ হ'ব পাৰে। বৰ্তমান সময়ত দীৰ্ঘম্যাদী বিনিয়োগ কৰাৰ পৰিকল্পনা আজি কৰিব পাৰে। পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হ'ব। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। জীৱনসংগীৰ লগত ভাল সময় কটোৱাৰ সুযোগ পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। মনৰ কথা খুলি ক'বলৈ এইটো আপোনাৰ উপযুক্ত সময়। স্বাস্থ্যৰ দিশত বিশেষ চিন্তাৰ কাৰণ নাই। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। তথাপিও ঋতু পৰিৱৰ্তনৰ লগত জড়িত যিবোৰ সৰু সুৰা সমস্যা আছে সেইবোৰৰ পৰা সাৱধান হৈ থাকিব। আজি আপোনাৰ দিনটো শুভ কৰিবলৈ হ'লে আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। দিনটোৰ আৰম্ভণিতে ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰক। ই আপোনাৰ বুদ্ধিমত্তা বৃদ্ধি কৰিব। চৰাইক আপুনি সেউজীয়া মগু বা চাউল খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আজি দিনটো শুভ হ'ব। দৰিদ্ৰ বা শ্ৰমিক শ্ৰেণীৰ লোকক আজি সাধ্য অনুসৰি সহায় কৰক। ইয়াৰ দ্বাৰা আপোনাৰ শনি গ্ৰহও শক্তিশালী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ মংগল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহ নক্ষত্ৰৰ গণনা অনুসৰি আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, যিহেতু আপোনাৰ গ্ৰহৰ অৱস্থান কিছু প্ৰত্যাহ্বানমূলক হৈ আছে। গতিকে ধৈৰ্য ধৰাটো বৰ্তমান সময়ৰ বাবে জৰুৰী হ'ব। আৰু আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত দ্বাদশ চন্দ্ৰক বৰ শুভ বুলি গণ্য কৰা নহয়। ই সাধাৰণতে খৰচ বৃদ্ধি কৰে, মানসিক চঞ্চলতাৰ ইংগিত দিয়ে। আৰু শনি গ্ৰহ আপোনাৰ 9ম স্থানত আছে, যাৰ ফলত আজি আপোনাৰ কিছু কামত অসুবিধাৰো সৃষ্টি হ'ব পাৰে। গতিকে প্ৰতিটো কামৰ প্ৰতি আপুনি সজাগ হৈ থাকিবলৈ যত্ন কৰিব লাগিব। যিসকল লোকৰ ব্যৱসায় বিদেশৰ সৈতে জড়িত বা আমদানি ৰপ্তানিৰ কাম কৰি আছে তেওঁলোকৰ বাবে দিনটো লাভজনক হ'ব। অফিচত গোপন শত্ৰুৰ পৰা সাৱধান হৈ থাকিব। কোনোবাই আপোনাৰ কামত বাৰম্বাৰ ভুল উলিয়াবলৈ চেষ্টা কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ পকেটৰ পৰা অধিক ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। দ্বাদশ চন্দ্ৰই অপ্ৰয়োজনীয় খৰচ বৃদ্ধি কৰিব। গতিকে শ্বপিং কৰোঁতে বা আনৰ ক্ষেত্ৰত আপুনি পইচা বিনিয়োগ কৰোঁতে বা খৰচ কৰোঁতে অলপ সাৱধান হ'ব। টকা ধাৰলৈ দিয়াৰ বাবে আজি একেবাৰে উপযুক্ত দিন নহয়, কাৰণ সেই টকা ঘূৰাই পোৱাৰ আশা কম থাকিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। আজি আপুনি ঘৰত শান্ত পৰিৱেশ বজাই ৰাখিবলৈ আজি চেষ্টা কৰক। সৰু কথাত যাতে কাজিয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কত কিছু দূৰত্ব আহিব পাৰে। সংগীৰ লগত সদায় আপুনি অলপ সময় কটাবলৈ চেষ্টা কৰিব, কাৰণ সুযোগ কম পাব। সেইবাবে অলপ আপোনালোকে তেওঁলোকৰ অনুভৱ বুজিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি একেবাৰে অৱহেলা নকৰিব। চকুৰ বিষ, টোপনি কম হোৱা বা ভৰিৰ বিষৰ দৰে সমস্যাই দেখা দিব পাৰে। মানসিক দুশ্চিন্তা কমাবলৈ আপুনি আজি ধ্যান কৰিব পাৰে। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। যিহেতু আপোনাৰ চন্দ্ৰৰ 12তম স্থানত আছে, দ্বাদশ স্থানত থকাৰ বাবে কিছু প্ৰভাৱ থাকিব। সেইবাবে এইবোৰ খণ্ডন কৰিবলৈ হ'লে আজি আপোনালোকে ৰাতিপুৱা শিৱলিংগত পানী বা কেঁচা গাখীৰ ঢালক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। শনিৰ প্ৰভাৱ কমাবলৈ হ'লে, বিপদৰ পৰা ৰক্ষা পাবলৈ হ'লে হনুমান চালিচা পাঠ কৰক। কোনো দৰিদ্ৰ লোকক অলপ চাউল বা গাখীৰ দান কৰিলে আপোনাৰ আজি মানসিক শান্তি ঘূৰি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ গণনা অনুসৰি আপোনালোকৰ আজি দিনটো আৰ্থিকভাৱে অত্যন্ত লাভজনক আৰু আনন্দদায়ক হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ একাদশ স্থানত অৱস্থান কৰিব। জ্যোতিষ শাস্ত্ৰত একাদশ স্থানক লাভৰ স্থান বা আয়ৰ স্থান বুলি কোৱা হয়। চন্দ্ৰৰ এই অৱস্থান সিংহ ৰাশিৰ বাবে অত্যন্ত শুভ হ'ব, কিন্তু মনত ৰাখিব শনি গ্ৰহ আপোনাৰ অষ্টম স্থানত চলি আছে, সেইবাবে অলপ সাৱধানতাও অলপ মানি চলিব লাগিব। আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিকভাৱে অন্যতম শ্ৰেষ্ঠ দিন হ'ব। বিভিন্ন উৎসৰ পৰা ধনৰ আগমনৰ যোগ আছে। ব্যৱসায়ত আশা কৰাতকৈ বেছি লাভ হ'ব। বহুদিন ধৰি আবদ্ধ হৈ থকা টকা আজি ঘূৰাই পোৱাৰ প্ৰবল সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আজি বিস্তাৰ হ'ব। আপুনি আপোনাৰ কৰ্মচাৰীসকলৰ পৰা পূৰ্ণ সহযোগিতা পাব। যিসকলে নতুন প্ৰজেক্ট বা ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ। আপোনাৰ পৰিকল্পনাবোৰ আজি সফল হ'ব। আজি আপুনি পাৰিবাৰিক দিশত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব। একাদশ চন্দ্ৰই কিছু সামাজিক সম্পৰ্ক সুদৃঢ় কৰিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা আপুনি লাভৱান হোৱাৰ আজি সম্ভাৱনা থাকিব। আপোনাৰ ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে আজি ওলাই যোৱাৰ পৰিকল্পনা থাকিব। ইয়ে আপোনাৰ মানসিক শান্তি প্ৰদান কৰিব। যদিও আজি দিনটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ থাকিব, তথাপিও অষ্টম শনিৰ প্ৰভাৱত স্বাস্থ্যৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। বিশেষকৈ পেটৰ সমস্যা বা গেছৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, সেইবাবে খোৱা বোৱাত অলপ সংযত হ'ব। আজিৰ দিনটো আপুনি আৰু অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে কিছুমান আপোনালোকে প্ৰতিকাৰ কৰিব পাৰে। সিংহ ৰাশিৰ অধিপতি সূৰ্য হোৱাৰ বাবে ৰাতিপুৱা সূৰ্যক অৰ্ঘ্য প্ৰদান কৰিলে আত্মবিশ্বাস বাঢ়িব। যিহেতু শনি আপোনাৰ অষ্টম স্থানত আছে আৰু আজি শনিবাৰ, গতিকে সন্ধিয়া সৰিয়হ তেলৰ চাকি শনি মন্দিৰত বা বৰগছৰ তলত জ্বলাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা বাধা বিঘিনিবোৰ আপোনাৰ দূৰ হ'ব। হনুমান চালিচা পাঠ কৰিলে আপোনাৰ ওপৰত থকা গ্ৰহৰ অশুভ প্ৰভাৱবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ গণনা অনুসৰি আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা আৰু উন্নতি কঢ়িয়াই অনাৰ ইংগিত পোৱা গৈছে। আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ দশম স্থানত অৱস্থান কৰিব। জ্যোতিষ শাস্ত্ৰত দশম স্থানক কৰ্মস্থান বা ৰাজ্যস্থান বোলা হয়। চন্দ্ৰৰ এই অৱস্থান আপোনাৰ কেৰিয়াৰৰ বাবে অত্যন্ত শুভ হ'ব। আনহাতে শনি গ্ৰহ আপোনাৰ সপ্তম স্থানত অৱস্থান কৰি আছে, যাৰ ফলত আপোনাৰ আজি কৰ্মক্ষেত্ৰত জয় ময় হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ ধৰণ দেখি আজি সকলোৱে সন্তুষ্ট হ'ব আৰু যিসকলে নতুন চাকৰি বা পদোন্নতিৰ আশা কৰি আছে, তেওঁলোকৰ বাবেও ভাল খবৰ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো ব্যস্ততাৰে ভৰা হ'ব, কিন্তু লাভৰ পৰিমাণো বাঢ়িব। আৰ্থিকভাৱে দিনটো আজি সুস্থিৰ অৱস্থাত থাকিব। আপোনাৰ কামৰ জৰিয়তে ধন উপাৰ্জনৰ পথ মুকলি হ'ব। ব্যৱসায়ত নতুন চুক্তি স্বাক্ষৰ কৰিব পাৰে, যিয়ে ভৱিষ্যতে আৰ্থিক লাভ দিব। পিতৃৰ ফালৰ পৰা পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা আছে। পৰিয়ালত আপোনাৰ দেউতাৰ সৈতে সম্পৰ্ক ভাল হ'ব আৰু তেওঁৰ পৰামৰ্শই আপোনাৰ কামত সহায় কৰিব। যিহেতু শনি সপ্তম স্থানত আছে, আজি আপোনালোকৰ জীৱনসংগী বা সৰু কথাত আপোনাৰ পৰিয়ালৰ সৈতে মত বিৰোধ হোৱাৰ সম্ভাৱনা আছে। সংগীৰ স্বাস্থ্যৰ প্ৰতি আজি অলপ চকু দিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো স্বাভাৱিক অৱস্থাত থাকিব। কামৰ ব্যস্ততাৰ বাবে ইজনে সিজনক সময় অলপ কম দিব পাৰে। কৰ্মক্ষেত্ৰত অত্যাধিক ব্যস্ততাৰ বাবে শাৰীৰিক ভাগৰ বা পিঠিৰ বিষৰ সমস্যা হ'ব পাৰে। সপ্তম শনিৰ দৃষ্টি লগ্নত থকাৰ বাবে এলাহ ভাৱ আহিব, গতিকে নিজকে সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে বা শুভ কৰি তুলিবলৈ হ'লে আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। দিনটোৰ আৰম্ভণিতে শ্ৰী গণেশক সেৱা জনাওক আৰু ওং গং গণপতে নম মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত আপোনাৰ কামৰ বাধা দূৰ হ'ব। শনিবাৰ হোৱাৰ বাবে আজি সন্ধিয়া শনি মন্দিৰত গৈ আপুনি চাকি জ্বলাওক আৰু লগতে সপ্তম শনিৰ কুপ্ৰভাৱ কমাবলৈ হ'লে কুকুৰক ৰুটি খুৱাওক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ শনিৰ প্ৰভাৱ কিছু কম অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো চন্দ্ৰ আপোনাৰ ৰাশিৰ সপ্তম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত সপ্তম স্থানক দাম্পত্য বা অংশীদাৰিত্ব স্থান বুলি গণ্য কৰা হয়। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহ আপোনাৰ চতুৰ্থ স্থানত আছে আৰু লগতে সূৰ্য মংগল আৰু বুধৰ সৈতে অৱস্থান কৰিছে। বৃহস্পতি গ্ৰহ আপোনাৰ ভাগ্যৰ স্থানৰ নৱম স্থানত অৱস্থান কৰিছে, যাৰ ফলত আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক আৰু সামাজিক হ'ব। চন্দ্ৰ সপ্তম স্থানত থকাৰ বাবে আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব। আপুনি আজি আন মানুহৰ লগত
সংগ লাভ কৰি ভাল পাব। চতুৰ্থ স্থানত 4টা গ্ৰহ থকাৰ বাবে ঘৰুৱা পৰিৱেশত অলপ হুলস্থুল বা ব্যস্ততা থাকিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। নতুন অংশীদাৰিত্ব ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো উপযুক্ত হ'ব। কিন্তু চতুৰ্থ স্থানত উচ্চস্থ মংগল থকাৰ বাবে আজি আপোনাৰ কামত শক্তি আৰু উৎসাহো পাব আৰু লগতে কৰ্মবোজাও বৃদ্ধি পাব। আৰ্থিক অৱস্থা সবল থাকিব। চতুৰ্থ স্থানত গ্ৰহৰ যোগে মাটি বাৰী বা বাহন ক্ৰয় বিক্ৰয়ৰ জৰিয়তে লাভৰ ইংগিত দিছে। ভাগ্যস্থানত বৃহস্পতি থকাৰ বাবে পুৰণি বিনিয়োগৰ পৰা লাভ পাব পাৰিব। দাম্পত্য জীৱন অতি সুখৰ হ'ব। জীৱন সংগীৰ সৈতে কোনো ৰোমান্টিক ভ্ৰমণ বা ডিনাৰৰ পৰিকল্পনা কৰিব পাৰে। কিন্তু ঘৰৰ ভিতৰত মাতৃৰ স্বাস্থ্য বা ঘৰুৱা সৰু সুৰা কথাক লৈ মানসিক চাপ বাঢ়িব পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু চতুৰ্থ স্থানত কেইবাটাও গ্ৰহৰ প্ৰভাৱৰ বাবে বুকুৰ বিষ বা গেছৰ সমস্যা হ'ব পাৰে। মানসিক দুশ্চিন্তা কমাবলৈ আজি চেষ্টা কৰিব। আজিৰ দিনটোত কিছুমান সাৱধানতা অৱলম্বন কৰিব। ঘৰৰ সদস্যৰ সৈতে অকাৰণতে তৰ্ক নকৰিব, বিশেষকৈ মাতৃৰ লগত। চতুৰ্থ স্থানত পাপ গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে গাড়ী চলাওঁতে অতি সাৱধান হ'ব। দুৰ্ঘটনাৰ সামান্য যোগ দেখা গৈছে। আজিৰ দিনটোৰ আপোনাৰ প্ৰতিকাৰ হ'ব, আৰু আজিৰ দিনটো শুভ কৰিবলৈ হ'লে আপুনি মা লক্ষ্মীক পূজা কৰক। গাখীৰ বা দৈ দান কৰিলে আজি শুভ ফল পাব। নিজৰ জীৱনসংগীক সন্মান কৰক আৰু তেওঁক কিবা এটা আজি উপহাৰ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহ নক্ষত্ৰৰ গণনা অনুসৰি আজি আপোনাৰ বাবে কিছু সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন হ'ব। আজিৰ দিনটোত গ্ৰহৰ অৱস্থান আপোনাৰ বাবে বৰ এটা অনুকূল নহয়, সেইবাবে যিকোনো কাম আপুনি ভাবি চিন্তি আগবাঢ়িব। আজি আপোনাৰ চন্দ্ৰৰ ৰাশিৰ অষ্টম স্থানত আছে। জ্যোতিষ শাস্ত্ৰত এই চন্দ্ৰৰ অৱস্থানক চন্দ্ৰাষ্টম বুলিও কোৱা হয়। সাধাৰণতে ই মানসিক উদ্বেগ, বাধা আৰু স্বাস্থ্যজনিত সমস্যাৰ কাৰক বুলিও গণ্য কৰা হয়। সেইবাবে আজিৰ দিনটোত আপুনি বিশেষভাৱে অলপ যত্ন ল'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰতো, আৰু মানসিক ক্ষেত্ৰতো আপুনি কিছু দুশ্চিন্তাৰ পৰা আপুনি আঁতৰত থাকিব লাগিব। মনটো সদায় সজীৱ কৰি ৰাখিবলৈ আজি চেষ্টা কৰিব। খোৱা বোৱাটো সতৰ্কতা অৱলম্বন কৰিব। বাহিৰৰ খাদ্য পৰিহাৰ কৰি চলিব। কৰ্মক্ষেত্ৰত আজি কামৰ হেঁচা থাকিব আৰু কামবোৰ সময়মতে শেষ কৰিবলৈ কিছু অসুবিধা হ'ব পাৰে। সেইবাবে আপুনি আজি উত্তেজিত নহয়, আপুনি কিদৰে কামবোৰ শেষ কৰিব সেই বুদ্ধি আপুনি উলিয়াব লাগিব, আৰু সেইবোৰ কৰিলেহে আপুনি বেছি আজি ভাল ফল পাব। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ বাবে আজিৰ দিনটো একেবাৰে শুভ নহয়। ডাঙৰ সিদ্ধান্ত ল'বলৈও আপুনি অলপ অপেক্ষা কৰিব লাগিব। আৰ্থিক লোকচান বা অলাগতিয়াল খৰচ হোৱাৰ আজি সম্ভাৱনা আছে। কাৰোবাৰ সৈতে টকা পইচাৰ লেনদেন কৰোঁতে সাৱধান হ'ব। টকা আজি ধাৰলৈ একেবাৰে নিদিব, সেই টকা ঘূৰাই পোৱা নহ'লে আশা কম। মূল্যৱান সামগ্ৰী বা টকা পইচা হেৰুৱাৰ আজি ভয় আছে, গতিকে সাৱধান হ'ব। পৰিয়ালৰ কোনো সদস্যৰ লগত ভুল বুজাবুজি হ'ব পাৰে। আপোনাৰ খিংখিঙীয়া স্বভাৱৰ বাবে পৰিয়ালৰ পৰিৱেশ বেয়া হ'ব পাৰে, গতিকে মনত থকাটোৱেই আজিৰ বাবে শ্ৰেষ্ঠ হ'ব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ কথা শুনক আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছু প্ৰতিকাৰ কৰিব লাগিব, কাৰণ অশুভৰ প্ৰভাৱ খণ্ডন কৰিবলৈ হ'লে কিছু প্ৰতিকাৰ কৰাটো খুবেই জৰুৰী হ'ব। চন্দ্ৰাষ্টমৰ দোষ কাটিবলৈ হ'লে ভগৱান শিৱৰ শৰণ লওক। ৰাতিপুৱা শিৱলিংগত পানী বা গাখীৰ ঢালক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল। হনুমান চালিচা পাঠ কৰিলে আজি মনৰ ভয় দূৰ হ'ব আৰু বিপদৰ পৰাও ৰক্ষা পাব। কোনো দৰিদ্ৰ লোকক চাউল বা গাখীৰ দান কৰিলে আজিৰ দিনটো আপোনালোকৰ শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ। ধৈৰ্য ধৰিব, সকলো কামতে দেখিব ভাল ফল পাব। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি আপোনাৰ ব্যৱসায়, অংশীদাৰিত্ব আৰু প্ৰেমৰ ক্ষেত্ৰত শুভ বুলি আজি গণ্য কৰা হৈছে। আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ 7ম স্থানত অৱস্থান কৰিছে। জ্যোতিষত 7ম স্থানক দাম্পত্য আৰু ব্যৱসায়ৰ স্থান বুলি কোৱা হয়। ইয়াৰ লগতে আপোনাৰ ধনৰ স্থানত মংগল গ্ৰহ উচ্চস্থ হৈ আছে 2য় স্থানত। সেইবাবে আজি আপোনালোকৰ বাবে অত্যন্ত লাভজনক দিন হ'ব। অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ বাবে দিনটো বৰ ভাল। নতুন চুক্তি বা নতুন আৰম্ভণি কৰাৰ সম্ভাৱনা থাকিব, আৰু নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ আজি সময় পাব, আৰু ইয়াৰ ফলত আপোনাৰ আজি মান মৰ্যাদাও বৃদ্ধি পাব। 2য় স্থানত উচ্চস্থ মংগল থকাৰ ফলত আৰ্থিক অৱস্থা শক্তিশালী হোৱা দেখা গৈছে। হঠাৎ ধন প্ৰাপ্তিৰ যোগ আছে। ব্যৱসায়িক ভ্ৰমণৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ঘৰুৱা সা সঁজুলি ক্ৰয় কৰাত কিছু খৰচ হ'ব পাৰে। চন্দ্ৰ 7ম স্থানত থকাৰ বাবে দাম্পত্য জীৱনতো মধুৰ হ'ব। জীৱনসংগীৰ লগত সম্পৰ্ক অতি ভাল হোৱা পৰিলক্ষিত হ'ব, আৰু তেওঁলোকৰ পৰাও মানসিক শান্তি পাব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ বা কথা বতৰা আগবঢ়াৰ দিনটো আজি শুভ।
প্ৰেমিক প্ৰেমিকাৰ বাবেও দিনটো আজি ৰোমান্টিক হ'ব। স্বাস্থ্যৰ সাধাৰণতে আজি ভালেই দেখা গৈছে, মানসিকভাৱে প্ৰফুল্লিত অনুভৱ কৰিব। তথাপিও যিহেতু শনি চতুৰ্থ স্থানত আছে, মাজে মাজে বুকুৰ বিষ বা সামান্য গেছৰ সমস্যা অনুভৱ কৰিব পাৰে। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে বা শুভ কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। ধনু ৰাশিৰ অধিপতি বৃহস্পতি আৰু আজি বাৰ হৈছে শনিবাৰ, সেইবাবে আজি আপোনালোকে হালধীয়া চন্দনৰ ফুট ল'লে বা ভগৱান বিষ্ণুৰ স্মৰণ কৰিলে আজিৰ দিনটো শুভ হ'ব। সম্ভৱ হ'লে কলগছৰ গুৰিত পানী আৰু হালধি দিব, ই বৃহস্পতি গ্ৰহক শক্তিশালী কৰে। আৰু সন্ধিয়া সৰিয়হ তেলৰ চাকি আজি জ্বলাওক, ইয়াৰ দ্বাৰা আপোনালোকৰ বহুতো ভাল প্ৰভাৱ দেখা পাব। আজি আপোনাৰ বাবে শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ গণনা অনুসৰি আপোনাৰ আজি মিশ্ৰিত ফলদায়ক দিন হ'ব। আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব, কিন্তু স্বাস্থ্য আৰু শত্ৰুৰ দিশৰ পৰা অলপ সাৱধান হ'ব লাগিব। আজিৰ দিনটোত আপোনাৰ চন্দ্ৰ ৰাশিৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰৰ ষষ্ঠ স্থানক ৰোগ, ঋণ আৰু শত্ৰুৰ স্থান বুলি কোৱা হয়। আনহাতে ৰাশিৰ প্ৰথম স্থানত আপোনাৰ গ্ৰহ মংগল উচ্চস্থ হৈ আছে আৰু গ্ৰহৰ ৰজা সূৰ্য একেলগে অৱস্থান কৰিছে। আৰু লগতে আপোনাৰ ৰাশিৰ অধিপতি শনি আপোনাৰ তৃতীয় স্থানত আছে। সেইবাবে আজি স্বাস্থ্যৰ দিশত একেবাৰে অৱহেলা নকৰিব, কাৰণ আজি সূৰ্য মংগলৰ প্ৰভাৱ আপোনাৰ শৰীৰত উত্তেজনা বৃদ্ধি কৰিব পাৰে আৰু জ্বৰৰ চকুৰ সমস্যা আদি দিব পাৰে। মানসিক চাপ অলপ বেছি থাকিব, কিন্তু জিৰণি লোৱাটো প্ৰয়োজনীয় হ'ব আৰু ধ্যান কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি অতি শক্তিশালী স্থিতি লাভ কৰিব। আপোনাৰ লগ্নত শক্তিশালী মংগলে আপোনাৰ অফুৰন্ত শক্তি দিব। আজি আপুনি সকলো ক্ষেত্ৰতে আজি শত্ৰুক পৰাস্ত কৰিব পাৰিব। আপোনাৰ কামৰ চাপ থাকিলেও আপুনি সেয়া সময়মতে শেষ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত আজি দিনটো মধ্যমীয়া থাকিব, আয় স্বাভাৱিক থাকিব, কিন্তু স্বাস্থ্য বা অন্য শিতানত হঠাৎ খৰচ বৃদ্ধি পাব পাৰে। আজি ধাৰ লোৱা বা দিয়াৰ পৰা বিৰত থাকিব, কাৰণ ষষ্ঠ চন্দ্ৰই ঋণৰ বোজা বঢ়াব পাৰে। পৰিয়ালত কাৰোবাৰ লগত মতবিৰোধ হ'ব পাৰে। আপোনাৰ গ্ৰহৰ প্ৰভাৱত খং বা জেদ আজি বাঢ়ি যাব পাৰে, যাৰ ফলত প্ৰেমৰ সম্পৰ্ক বা দাম্পত্য জীৱনত অশান্তি হ'ব পাৰে। নিজৰ খং নিয়ন্ত্ৰণ কৰিব আৰু সংগীৰ লগত নৰ্ম ব্যৱহাৰ কৰিব, যাতে সকলো ফালে আপোনাৰ সঠিকভাৱে চলি থাকে। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান প্ৰতিকাৰ কৰিলে আজিৰ দিনটো শুভ কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশিৰ অধিপতি যিহেতু শনি আৰু আজি শনিবাৰ, সেইবাবে আপোনাৰ আজি শনি মন্দিৰত দৰ্শন কৰাটো খুবেই জৰুৰী হ'ব আৰু মন্দিৰত গৈ তিলৰ তেলৰ চাকি জ্বলাওক আৰু ওং চন শনিশ্চৰায় নমঃ মন্ত্ৰটো জপ কৰিব। লগ্নত থকা মংগলৰ শক্তি সদব্যৱহাৰ কৰিবলৈ হনুমান চালিচা আজি পাঠ কৰাটো সবাতোকৈ উত্তম প্ৰতিকাৰ হ'ব। কোনো দৰিদ্ৰ লোকক দান কৰিলে বা আজি কলা কাপোৰ দান কৰিলে বেছি আপোনালোকৰ ভাল হ'ব। ইয়াৰ ফলত শনিদেৱ সন্তুষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গ্ৰহ নক্ষত্ৰৰ গণনা অনুসৰি আজি শিক্ষা, প্ৰেম আৰু সন্তানৰ দিশত শুভ ফল পাব, কিন্তু খৰচ আৰু স্বাস্থ্যৰ দিশত অলপ সাৱধান হ'ব লাগিব। আজিৰ দিনটোত আপোনাৰ চন্দ্ৰ ৰাশিৰ পঞ্চম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত পঞ্চম স্থানক বিদ্যা, বুদ্ধি, প্ৰেম আৰু সন্তানৰ স্থান বুলি কোৱা হয়। আপোনাৰ ৰাশিৰ অধিপতি শনি বৰ্তমান আপোনাৰ দ্বিতীয় স্থানত আছে, যাৰ অৰ্থ হ'ল আপোনাৰ ওপৰত চাৰে ছাতিৰ শেষৰ পৰ্যায় চলি আছে। সেইবাবে আজি আপোনালোকৰ কিছু প্ৰভাৱ ভাল দেখা পাব। আজি শিক্ষাৰ্থীসকলৰ বাবেও দিনটো অতিশয় শুভ, কাৰণ পঞ্চম চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মনত একাগ্ৰতা বাঢ়িব, কঠিন বিষয়বোৰ সহজে আয়ত্ত কৰিব পাৰিব। যিসকল লোক লেখা মেলা, কলা বা সৃজনীমূলক কামৰ লগত জড়িত হৈ আছে, তেওঁলোকে আজি নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব, পুৰণি ভুল বুজাবুজিবোৰ দূৰ হ'ব আৰু সম্পৰ্ক ভাল হ'ব। দাম্পত্য জীৱনত আজি সন্তানৰ ফালৰ পৰা কোনো শুভ খবৰে আজি আপোনালোকক আনন্দিত কৰিব। ইয়াৰ ফলত আপুনি আজি মানসিক শান্তিও লাভ কৰিব। আৰ্থিক দিশত দিনটো আজি মিশ্ৰিত ফলদায়ক হ'ব। দ্বাদশ স্থানত সূৰ্যৰ মংগল থকাৰ বাবে আপোনাৰ খৰচ অস্বাভাৱিক হাৰত বাঢ়িব পাৰে। বিশেষকৈ চিকিৎসা বা ভ্ৰমণত খৰচ হ'ব পাৰে, কিন্তু দ্বিতীয় স্থানত শনি থকাৰ বাবে আপুনি কষ্টৰ ফল পাব, অৰ্থ উপাৰ্জনৰো সুযোগ পাব। কৰ্মক্ষেত্ৰত বুদ্ধিৰ প্ৰয়োগ কৰি আপুনি জটিল সমস্যা সমাধান কৰিব পাৰিব। নতুন পৰিকল্পনা বা নতুন পদ্ধতি বনোৱাৰ বাবে আজিৰ দিনটো উপযুক্ত দিন হ'ব। আজি আপুনি কিছু ক্ষেত্ৰত প্ৰতিকাৰ কৰিব লাগিব যাতে দিনটো শুভ হয়। কুম্ভ ৰাশিৰ অধিপতি হৈছে শনিদেৱ আৰু আজি শনিবাৰ, সেইবাবে সন্ধিয়া শনি মন্দিৰত গৈ তিলৰ তেলৰ চাকি জ্বলাওক আৰু শনিদেৱক প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত আপোনাৰ চাৰে ছাতিৰ প্ৰভাৱ কমিব।
কোনো দৰিদ্ৰ বা শাৰীৰিক অক্ষম লোকক কলা বস্তু বা কিবা কাপোৰ দান দিয়ক, ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল হ'ব। পঞ্চম চন্দ্ৰক আৰু বলৱান কৰিবলৈ ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ গণনা অনুসৰি আপোনাৰ আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ'ব। অৰ্থনৈতিক দিশত আপুনি অতি শক্তিশালী অনুভৱ কৰিব আৰু মানসিক আৰু স্বাস্থ্যৰ দিশত অলপ সাৱধান হ'ব লাগিব। আজিৰ দিনটো আপোনাৰ চন্দ্ৰৰ ৰাশিৰ 4ৰ্থ স্থানত অৱস্থান কৰিছে। জ্যোতিষত চন্দ্ৰৰ 4ৰ্থ স্থানক সুখৰ স্থান বুলি কোৱা হয় আৰু মাতৃৰ স্থান বুলিও কোৱা হয়। আপোনাৰ ৰাশিত স্বয়ং শনিদেৱ বিৰাজমান আছে, যাৰ অৰ্থ হ'ল আপোনাৰ ওপৰত 4.5 দ্বিতীয় অৰ্থাৎ মধ্যম পৰ্যায় চলি আছে। সুখবৰটো হ'ল আপোনাৰ একাদশ স্থানত মংগল গ্ৰহ উচ্চস্থ হৈ আছে। আৰ্থিক দিশত আজিৰ দিনটো আপোনাৰ বাবে শুভ সংবাদ কঢ়িয়াই আনিব। একাদশ স্থানত থকা উচ্চস্থ মংগলে আপোনাৰ প্ৰচুৰ ধন উপাৰ্জনৰ সুযোগ দিব। পুৰণি বিনিয়োগ, মাটি বাৰী বা সম্পত্তিৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত আপোনালোকেও টকা আদায় পোৱাৰ সম্ভাৱনা থাকিব, পেণ্ডিং পে'মেণ্টবিলাক। চন্দ্ৰ 4ৰ্থ স্থানত থকাৰ বাবে আপোনাৰ আজি মন ঘৰুৱা কাম কাজত বেছি থাকিব। মাতৃৰ স্বাস্থ্যক লৈ অলপ চিন্তা বাঢ়িব পাৰে, গতিকে তেওঁৰ যত্ন ল'ব। ঘৰত কোনো ধৰণৰ মেৰামতি বা নতুন বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আত্মীয়ৰ সৈতে কোনো পুৰণি বিষয় লৈ আলোচনাও হ'ব পাৰে। আপোনাৰ লগ্নত শনি থকাৰ বাবে কামত অলপ মন্থৰতা বা এলাহ ভাৱ আহিব পাৰে। আপুনি কামবোৰ পেলাই থোৱাৰ প্ৰৱণতা দেখুৱাব পাৰে, যিটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। কিন্তু কঠোৰ পৰিশ্ৰম কৰিলে মংগলে আপোনাক সফলতাত উপনীত কৰাব। বিশেষকৈ যিসকল লোক ইঞ্জিনিয়াৰিং, টেকনিকেল বা প্ৰপাৰ্টি ডিলিঙৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বৰ ভাল। 4ৰ্থ চন্দ্ৰ আৰু লগ্নত থকা শনিৰ বাবে স্বাস্থ্যত সৰু সুৰা সমস্যা আজি দেখা দিব পাৰে। বুকুৰ বিষ, কফ বা গেছৰ সমস্যা হ'ব পাৰে। মানসিক দুশ্চিন্তা বা অনিদ্ৰাজনিত সমস্যা হ'ব পাৰে, গতিকে মনটো শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। 4ৰ্থ চন্দ্ৰই কেতিয়াবা মনত অকাৰণতে ভয় বা উদ্বেগ সৃষ্টি কৰে। নেতিবাচক চিন্তাৰ পৰা আজি দূৰত্ব বজাই ৰাখিব। যিহেতু 4.5 চলি আছে আপোনালোকৰ, সেইবাবে কোনো ধৰণৰ ৰিস্কি কামত নাযাব। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। মীন ৰাশিৰ অধিপতি হৈছে বৃহস্পতি আৰু আজি শনিবাৰ, সেইবাবে আজি আপোনালোকে শনি মন্দিৰত গৈ আপুনি শনিদেৱৰ প্ৰাৰ্থনা কৰিব পাৰে। আৰু চন্দ্ৰৰ অশুভ প্ৰভাৱ কমাবলৈ হ'লে ৰাতিপুৱা শিৱলিংগত পানী ঢালিব পাৰে। একাদশ মংগলৰ শক্তি বঢ়াবলৈ হনুমান চালিচা পাঠ কৰিলে আৰ্থিক উন্নতি দ্ৰুত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে সোণালী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইমানেই ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আপোনাৰ বন্ধুবৰ্গ পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।